যিবোৰ মানুহে সকলো সময়তে কিবা এটা নহয় কিবা এটা ভাবি থাকে তাৰ মানে যাৰ অভাৰ থিংকিঙৰ প্ৰব্লেম আছে তেনেহ'লে শুনক অভাৰ থিংকিঙে আপোনাৰ জীৱন বৰবাদ কৰি আছে কি আপুনি এটা সাইন্টিফিক ফেক্ট জানেনে যিবোৰ মানুহে নৰ্মেল মাত্ৰাত ভাবে তেওঁৰ মগজু বেছি ভালকৈ কাম কৰে আৰু যিবোৰে জোখতকৈ বেছি ভাবে তেওঁৰ আচলতে আইকিউ কম হৈ থাকে আপুনি ষ্টুডেণ্টেই হওক নাইবা কোনো ডাঙৰ ব্যক্তি আপোনাৰ নিশ্চয় অভাৰ থিংকিঙৰ প্ৰব্লেম হয় আপুনি সকলো সময়তে কিবা এটা নহয় কিবা এটা ভাবি থাকে হয়নে এটা কথা ভাবি আছে তেতিয়া আকৌ বেলেগ ফালৰ পৰা আন এটা ভাব মনত আহে আৰু ইয়াক আকৌ আপুনি ভাবিব লয় ভিতৰি ইয়া আপোনাক কমজোৰ কৰি দিয়ে যদি আপুনি ষ্টুডেণ্ট তেন্তে আপোনাৰ পঢ়াৰ টেনশ্যন আৰু যদি জব কৰি আছে তেন্তে জবৰ টেনশ্যন হয় আৰু এইবোৰৰ বাবে আপোনাৰ মনত কিবা এটা নহয় কিবা এটা চলি থাকে সায়েন্সৰ হিচাপ মতে অভাৰ থিংকিঙে আচলতে আপোনাক বেছি কমজোৰ বনাই দিয়ে আৰু ই আপোনাৰ লাইফ বৰবাদ কৰি দিয়ে আৰু আপোনাৰ মগজুৰ সৃজনাত্মক শক্তি কম কৰে আৰু আপোনাৰ মগজুৰ বৃদ্ধি হোৱাত বাধা প্ৰদান কৰে জোখতকৈ বেছি ভাবিলে আপোনাৰ নিউৰনৰ শক্তিও কম হয় এই সকলোবোৰ অভাৰ থিংকিঙৰ প্ৰব্লেমৰ সমাধান শুনা এটা কাহিনী যিয়ে আপোনাৰ জীৱন সম্পূৰ্ণৰূপে সলনি কৰি দিব আপোনাক এটা আচৰিত আৰু সঁচা কাহিনী শুনাম যিটো শুনাৰ পাছত আপোনাৰ মনৰ ভাৱনা সলনি হৈ যাব হেৰিঅডিনি নামৰ এজন যাদুকৰ আছিল তেওঁ কৈছিল যে তেওঁক যদি কোনো জেলত তলা বন্ধ কৰি সোমোৱাই থয় তেনেহ'লে 1 ঘণ্টাৰ ভিতৰত সেই তলা খুলি তেওঁ বাহিৰ ওলাই আহিব পাৰিব কোনো চাবি নোহোৱাকৈ অডিনিক কোনো সৰু সুৰা জেলৰ মানুহে মাতিলে তেওঁক লক কৰি দিলে আৰু প্ৰত্যেকবাৰে আচৰিত ধৰণে তেওঁ জেলৰ তলা খুলি বাহিৰ ওলাই যায় কোনো চাবি নোহোৱাকৈ তেওঁ এইটো কেনেকৈ কৰে কোনেও নাজানে মাত্ৰ মানুহে এইটো ভাবে যে তেওঁ বেল্টৰ তলত এডাল দীঘল ষ্টিলৰ ৱাৰ ৰাখে হয়তো সেইডালৰ জৰিয়তে তেওঁ তলাৰ ভিতৰত সোমাই কোনো যাদুৰ শক্তিৰে তলা খোলে কিন্তু যিকোনো মানুহে এডাল ষ্টিলৰ ৱাৰৰ জৰিয়তে এটাৰ পিছত এটাকৈ তলা কেনেকৈ খোলাটো সম্ভৱ এটা খুলিলে বাৰু ঠিক আছে কিন্তু অডিনিক যিমানবোৰ তলা মাৰি বন্ধ কৰি দিয়া গৈছিল তেওঁ অতি সহজে সকলোবোৰ তলা সফলভাৱে খুলি দিছিল আৰু তেওঁৰ এই কলাটোৰ বাবেই তেওঁ লাহে লাহে বিখ্যাত হ'বলৈ ধৰিলে তাৰ পিছত কোনো ডাঙৰ জেলৰ মানুহে অডিনিৰ কাহিনী শুনিলে আৰু তেওঁলোকে ক'লে যে অডিনিক পৃথিৱীৰ সকলোতকৈ ভয়ংকৰ জেল তাৰ মানে এনেকুৱা জেল যি কোনোৱে তাৰ তলা খুলিব নোৱাৰে তেনেকুৱা জেলৰ ভিতৰত সোমাই তলা মাৰি দিয়া হ'ব আৰু তেওঁলোকে অডিনিক চেলেঞ্জ কৰিলে যে আহা আমাৰ জেলৰ পৰা 1 ঘণ্টাৰ ভিতৰত তলা খুলি বাহিৰ ওলাই দেখুওৱা দিন এটা ঠিক কৰা হ'ল আৰু অডিনিও এই চেলেঞ্জটো একচেপ্ট কৰিলে তাৰ পিছত সেই দিনটো পৰিল অডিনি আহিল আৰু অডিনিক জেলৰ ভিতৰত সোমোৱাই দিয়া হ'ল তেনেকুৱাতে এজন জেল গাৰ্ডে মাতি তেওঁক লাহেকৈ ক'লে যে এইখন পৃথিৱীৰ ষ্ট্ৰং আৰু সকলোতকৈ এডভান্স জেলৰ দৰ্জা হয় এইটো শুনাৰ পিছত অডিনিয়ে যিটো বিশ্বাস লৈ দৰ্জা খুলিব আহিছিল সেইটো অলপ কমি গ'ল কিন্তু তথাপিও তেওঁ ভাবিছিল যে যিয়ে নহওক মই খুলিব পাৰিমেই নিজৰ মেজিক ট্ৰিকেৰে তাৰপিছত দৰ্জা বন্ধ কৰি দিয়া হ'ল এইবাৰ অডিনিৰ পাল নিজৰ টেলেণ্ট দেখুৱাৰ তেওঁ পেণ্টৰ বেলডাল খুলিলে আৰু এডাল লোহাৰ পিন উলিয়ালে মই কৈছিলোঁ যে সেই পিনডালে একমাত্ৰ বস্তু যি তলাৰ ভিতৰত সোমাই তেওঁ তলা খুলিব পাৰে আৰু তেওঁ এইডাল সদায় লুকাই ৰাখিছিল অডিনিয়ে তলাৰ ভিতৰত পিনডাল সোমাই তলা খুলিব চেষ্টা কৰিলে ইয়াৰ আগত তেওঁ হাজাৰ হাজাৰ তলা এনেকৈ খুলিছিল সকলোৱে বিশ্বাস কৰিছিল যে এইবাৰো অডিনিয়ে 1 ঘণ্টাৰ ভিতৰতে তলা খুলি দিব পাৰিব কিন্তু অডিনিৰ কাণত এইটো কথা সোমাইছিল যে ইয়াত দেশৰ সকলোতকৈ মজবুত তলা লগাই দিয়া হৈছে তেওঁ নিজৰ কাম আৰম্ভ কৰিলে আৰু তলা খোলাত ব্যস্ত হৈ পৰিল 30 মিনিট পিছত অডিনিৰ সেই বিশ্বাস অৰ্থাৎ যিটো বিশ্বাস লৈ তেওঁ জেলত সোমাই তলা খুলিব গৈছিল সেইটো নাইকিয়া হ'ব ধৰিলে 1 ঘণ্টাৰ পাছত তেওঁ ঘামি জুৰুলা হৈ গৈছিল কিন্তু তথাপি তেওঁ তলা খুলিব পৰা নাছিল 2 ঘণ্টা হৈ গ'ল তথাপি তেওঁ সেই লক খুলিব পৰা নাছিল তাৰ পিছত গৈ 2.5 ঘণ্টামান হৈছিল আৰু খুলিব নোৱাৰি তেওঁৰ খং উঠি গৈছিল আৰু খঙতে তেওঁ হাতেৰে জোৰেৰে সেই দৰ্জাত মাৰি দিছিল আৰু তেতিয়া তেওঁ দেখিলে যে সেই জেলৰ দৰ্জা কেতিয়াও লক কৰাই নাছিল খুলি থোৱা লক এটা কেনেকৈ বাৰু চাবি দি আকৌ খুলিব পাৰি সেইবাবে তেওঁ তলা খোলাত দুমোজাত পৰি গৈছিল আৰু আনফালে সেই গাৰ্ডজনে কৈছিল যে ই দেশৰ সকলোতকৈ মজবুত তলা হয় আৰু এনেদৰে তেওঁ বিভ্ৰান্ত হৈ পৰিছিল যিটো সঁচা নহয় অৰ্থাৎ দৰ্জা কেতিয়াও লক কৰাই নাছিল সঁচাকৈ এইটো পৃথিৱীৰ বেষ্ট লক আছিল নহয় সেই জেলৰ দৰ্জা লক কৰা আছিল সম্পূৰ্ণৰূপে তলামৰা আছিল কিন্তু ক'ত জানেনে অডিনিৰ মনত জেলত সোমোৱাৰ আগত সেই গাৰ্ডজনে অডিনিক কৈছিল ইয়াত দেশৰ শক্তিশালী তলা লগোৱা হৈছে আৰু এই কথাটো অডিনিৰ মনত সোমাই গৈছিল আৰু তেওঁ এইটো লৈ অভাৰ থিংকিং কৰি আছিল এনেকুৱা এটা কথা লৈ তেওঁ অভাৰ থিংকিং কৰি আছিল যিটো কথা কেতিয়াও সঁচা নাছিল সাইন্টিফিক ৰিচাৰ্চ অনুসৰি এজন মানুহৰ এদিনত 70,000 বেলেগ বেলেগ থট আহে কিন্তু তাৰ ভিতৰত 95% কোনো কামৰ নহয় আপুনিও জীৱনত এনেকুৱা কিছুমান কথা লৈ অভাৰ থিংকিং কৰে যি আপোনাৰ কোনো কামৰ নহয় আৰু অডিনিৰ দৰে আপুনিও আপোনাৰ লক্ষ্যত মনোযোগ দিব নোৱাৰে আৰু সেই গাৰ্ডটোৰ দৰে আপোনাকো কোনোবাই যি টি কৈ গুচি যায় আৰু আপুনি অভাৰ থিংকিং কৰি নিজৰ লাইফ বৰবাদ কৰি থাকে আপোনাৰ জীৱনত কি আছে যি আপোনাৰ এনেকুৱা লাগে যে আপুনি কৰিব নোৱাৰে কিমান দৰ্জা আপুনি বন্ধ দেখা পায় কওকচোন তেনেহ'লে শুনক বন্ধ দৰ্জা আসলে বন্ধ নহয় এই আপোনাৰ মনতহে বন্ধ বুলি সোমাই থাকে
জীৱনত আপোনাৰ লগত কিমানবাৰ এনেকুৱা হৈছে চাগে যাৰ সলিউশ্যন একদম সিম্পল কিন্তু আপুনি অভাৰ থিংকিং কৰি সহজ বস্তুটো জটিল কৰি দিয়ে যিটো অদিনিৰ লগত হৈছিল যদি তেওঁ ষ্টাৰ্ট কৰা আগতেই চাই ল'লে হয় দৰজাখনটো আচলতে লক কৰা নাই তেতিয়া হয়তো সেইদিনা তেওঁ লাজ পাবলগীয়া নহ'ল হয় এটা কথা আছে যে আপোনাৰ ভিতৰত মনত যদি কোনো শত্ৰু নাথাকে তেনেহ'লে বাহিৰৰ কোনো শত্ৰুৱে আপোনাক একো কৰিব নোৱাৰে আপোনাৰ চুলি এডালো স্পৰ্শ কৰিব নোৱাৰে যি শত্ৰু আছে যি শংকা আছে এই সকলোবোৰ আপোনাৰ ভিতৰত আছে আপোনাৰ মনত আছে ভিতৰৰ সন্দেহবোৰ আঁতৰাই নিজৰ ওপৰত যেতিয়া বিশ্বাস ৰাখিব তেতিয়া বাহিৰৰ কোনো মানুহে আপোনাক একো কৰিব নোৱাৰে আপোনাৰ কিছুমান বন্ধু থাকিব হয়তো তেওঁলোকে আপোনাক মিছা ক'ব যে তুমি এইটো কৰিব নোৱাৰা ইয়াৰ বাবে তুমি যোগ্য নহয় এইটো তুমি কেতিয়াও কৰিব নোৱাৰে ইত্যাদি 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 কিন্তু আপুনি কি কৰিব নিজৰ ওপৰত বিশ্বাস ৰাখিব বেছি নাভাবিব নিজৰ কাম নিজে কৰি যাব অদিনিয়ে আমাক দেখালে যে যি তলা আছে সি আপোনাৰ মনতহে বন্ধ হৈ আছে আচলতে এই পৃথিৱীত কোনো বন্ধ তলাই নাই আপুনি যিকোনো কাম কৰিব পাৰে যদি আপোনাৰ এনেকুৱা লাগে যে আপুনি এটা কাম কৰিব পাৰে আৰু বেলেগ এটা কৰিব নোৱাৰে তেন্তে এনে ধাৰণা আপোনাৰ মনতহে সোমাই আছে আপুনি ভাবক কিন্তু ভাল কথা ভাবক এনেকুৱা কথা ভাবক যি আপোনাৰ জীৱনত পজিটিভ এফেক্ট দিয়ে পজিটিভ থিংকিং কেতিয়াও অভাৰ থিংকিং নহয় পজিটিভ থিংকিঙে আপোনাৰ অভাৰ থিংকিঙক শেষ কৰি দিয়ে আচলতে পজিটিভ ভাৱনাক অভাৰ থিংকিং নকয় আপুনি পজিটিভ থিংকিঙৰ অভাৰ থিংকিং কৰক তাৰ মানে সকাৰাত্মক ভাৱনাক জোখতকৈ বেছি ভাবক ই আপোনাৰ মূৰ বিষোৱাৰ সলনি বেছিকৈ এনাৰ্জিহে লাভ কৰিব পাৰিব যি মানুহে সকাৰাত্মক কথা ভাবে তেওঁ চাৰিওফালে এক পজিটিভ বতাহ বলি থাকে ফেক্ট এইটোৱে যে ভাবাটো দৰকাৰ কিন্তু এটা সীমা থাকিব লাগে নভাবাকৈ একো কাম নহয় কিন্তু ইমানো নাভাবিব যে আপোনাৰ মগজু যাতে আউট অফ বেলেঞ্চ হৈ নাযায় আপোনাৰ মগজু বেলেঞ্চ কৰি ৰখাটো খুবেই দৰকাৰ মনত কেতিয়াও ইগো ৰাখিব নালাগে ইয়ে গৈ গৈ শেষত অভাৰ থিংকিঙৰ ৰূপ লয় যিমান হাঁহিমুখে থাকিব সিমান মানুহ আপোনাৰ প্ৰতি এট্ৰেক্টিভ হ'ব এই ফেক্টটো সদায় মনত ৰাখিব কণ্ডিশ্যন ভাল হোৱাৰ অপেক্ষা নকৰিব নিজক নিজে শুদ্ধ কৰিব যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে ঘণ্টা বটনটো টিপি দিব ধন্যবাদ